দেখিব পাইছে চৰকাৰ সলনি হৈছে, মন্ত্ৰী সলনি হৈছে, কিন্তু চাহ শ্ৰমিকৰ যি অৱস্থা এই শোচনীয়ৰ পৰা আৰু অতি শোচনীয় দিশে গতি কৰি আছে। আৰু এটা উদাহৰণে আজি আপোনালোকে দেখিব পাইছে চামদাং চাহ বাগিচাত যিগৰাকী মহিলাই আমাৰ চামদাঙৰ মেনেজাৰ গৰাকীৰ একমাত্ৰ অত্যাচাৰ, অহংকাৰ আৰু হিটলাৰী শাসনত বলি হৈ আজি তেওঁ চাকৰিৰ পৰা তেওঁক নিলম্বিত কৰিছে। আৰু কোনো ধৰণৰ মানে শ্ৰম আইন ভংগ কৰা নাছিলে, কিন্তু এই ক্ষেত্ৰত এই মেনেজাৰজনে সম্পূৰ্ণ শ্ৰম আইন ভংগ কৰি তেওঁক ওপৰত বৰ্বৰভাৱে অত্যাচাৰ চলাই আছে। আৰু এই ক্ষেত্ৰত সম্পূৰ্ণ সমৰ্থন কৰিছে আমাৰ তিনিচুকীয়া সহকাৰী শ্ৰম আয়ুক্ত বিষয়া গৰাকী। আৰু এইটো অকল চামদাঙৰে নহয়, এইটো জাষ্ট এটা উদাহৰণ। আপোনালোকে গম পাব অসমৰ প্ৰত্যেকটা বাগানত কোনোবা নহয় কোনোবা শ্ৰমিক এনেধৰণে এই পৰিচালকৰ অত্যাচাৰ অহংকাৰৰ বলি হৈ আছে। আৰু আজি ইয়াৰ জল পট উদাহৰণ অলপ আপোনালোকে দেখিব পালে। আজি এগৰাকী মন্ত্ৰী নিৰ্দেশক অৱমাননা কৰিছে আমাৰ চামদাং চাহ বাগিচাৰ মানে যিজন মেনেজাৰ হয়, তেওঁলোকে মানে আমাৰ জনগোষ্ঠীটোক একেবাৰে তুচ্ছ তাচ্ছিল্য কৰি একেবাৰে ডমিনেট কৰি হিটলাৰী শাসন কৰি তেওঁলোকে আমি ৰাখিব বিচাৰিছে। তাৰ এটা উদাহৰণ এতিয়া আমি দেখিব পাইছো। গতিকে আমি প্ৰশাসনক, শ্ৰম বিষয়াক আৰু আমি শ্ৰম মন্ত্ৰীকো আহ্বান জনাইছো, এই ক্ষেত্ৰত কিন্তু সঠিক এক মানে ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা অসম ছাত্ৰ সন্থা কিন্তু শান্ত হৈ নাথাকিব। আৰু 24 ঘণ্টাৰ ভিতৰত যদি এই ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে আমি তীব্ৰতৰ আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। মৃদুল হাজৰিকা যিজন মানে মেনেজাৰ হয়, তেওঁ মেনেজাৰ নহয়, তেওঁ নিজকে মানে এজন জাজ বুলি ভাবে, তেওঁ মানে ন্যায়াধীশ বুলি ভাবে। তেওঁক বোলে যিটো আমাৰ মহামহিম আদালতত কোনোবা যদি গোচৰ চলি থাকে, সেই গোচৰ ৰায় দিয়াৰ আগতে তেওঁক ভৰি ধৰি মাপ মাগিব লাগে। আৰু মৃদুল হাজৰিকাৰ কথাটো আপোনালোকে মানে প্ৰত্যেক মাহতে গম পায়, কিবা নহয় কিবা বিতৰ্কত সোমাই আছে। কেতিয়াবা মহিলা অপমান কৰাৰ ক্ষেত্ৰত আপোনালোকে বাগানত মহিলাই ঘেৰিছিলে, কেতিয়াবা এই কি বুলি কয় এই মদৰ বটল তাৰ কোনোবা যদি মানে চিকিউৰিটি গাৰ্ডে ভাঙি দিয়ে তাৰ পেমেণ্টৰ পৰা পইচা কাটে। সেইবোৰ মানে আজি মৃদুল হাজৰিকাৰ বিষয়ে যদি আমি কম, এতিয়াৰ পৰা ৰাতি 12টা বাজি যাব, কিন্তু শেষ নহ'ব। কিন্তু অকল মৃদুল হাজৰিকাই নাই, আৰু বহুতো এনেধৰণৰ মেনেজাৰ আছে, তেওঁলোকে শ্ৰমিকৰ ওপৰত অত্যাচাৰ চলাই আছে। এই ক্ষেত্ৰত কিন্তু আমি শান্ত হৈ নাথাকিম, বহুত সহ্য কৰিলো। আমি প্ৰশাসনক অনুৰোধ জনাইছো, অতি শীঘ্ৰে এই মহিলাগৰাকীক কামটো মোকলাই দিব লাগে। যিমান দিন তেওঁক নিলম্বন কৰিছিলে সম্পূৰ্ণ ক্ষতিপূৰণ দিব লাগিব। আৰু মেনেজাৰগৰাকীও কিন্তু কি বুলি কয় এই শ্ৰম আইনৰ যিটো ভাইলেঞ্চ কৰিছে তাৰ সেই ক্ষেত্ৰত কিন্তু তাৰ ওপৰত বিহিত ব্যৱস্থা মেনেজাৰগৰাকীৰ ওপৰত কিন্তু ল'ব লাগিব। अक्टूबर के 5 तारीख में फजीर बेला के 9 बजा ओजन जखन उठाई दिले काम जगह में 24-25 केजी पाता हमें ले करी के आस्ते रही ओजन भीतर से ओजन आस्ते रही। नालाटा में झाप मारते ना पारले मैंने स्लिप हो गए ठेंगटा स्लिप हो के नाला में ढुकी गए, ठेंगटा गिरी गली हमें तो कमर में जख्म पाई गली। एक बेमारी गाड़ी दूटा मिसाइजान में आहे, तो दूटा गाड़ी के भीतर एक भी गाड़ी नहीं रहे। पीछे के हमके उदगे से रायडांग के एक एम्बुलेंस आसते रहे, और रायडांग के गाड़ीटा में हमके चगाई दिलन और या के थोड़ा अस्पताल पहुँचाई दे बोलन चली गली। तो हार्डी डॉक्टर के देखाते लगे बोलक, तो हमार हस्बैंडटा भीतरे ढुकी के देख से सब बंद हो जाए। यहाँ हार्डी डॉक्टर थके लगे नहीं खे, यहाँ हार्डी डॉक्टर एखन कौन हार्डी डॉक्टर के देखाबो हमी। हार्डी डॉक्टर कर माने हार्डी डॉक्टरे बोली के लिखी है, कहाँ देखाबो उठा कर माने कोनो की नहीं रहे। डॉक्टर के कागज मांगली, डॉक्टर के कागज जखन मांगली तो डॉक्टर सर बोले हमार तो दरमा बंद हो गए, तो हम की करब की खाबो सर, हम तो एकलाई काम करीला घरे, हमार परिवार हमार छुआ पुता है। बोलली कोनो हल्का काम एक लिखी दे हमके कागज एक जे हमें हल्का काम एक करब बोलली। मैं तो हमें हार्ट काम करते नहीं पारबो, हार्ट काम करबार खातिर तो हमको डिब्रूगढ़ के डॉक्टर भी मना करी है, और घरे भी हमें नहीं पासी और हार्ट काम करते ले।